মিটাপ একচুৱেলি শেষ হৈ গ'ল। এতিয়া যাবলৈ বেয়া লাগিছে, ৰুবুদা মই যাবলৈ আহিছে। ৰুবুদা আহিছে ডিমাপুৰৰ পৰা আৰু মই আহিছোঁ যোৰহাটৰ পৰা। বডিটো দেখা অকণমান। হাই হেল্ল' দোস্ত, ৱেলকাম টু মাই আজি আছাম। কি খবৰ? গুড মৰ্ণিং। পুৱা উঠিলোঁ, যিহেতু ব্ৰাছ নানিলোঁ, এনেকৈ কলগেট লগাই পাইছে নাই বাৰু? আঙুলিতে কলগেট লগালোঁ। আঙুলি আৰু বসন্ত কল কৰিলে, এতিয়া যাব লাগিব সোনকালে, আৰু নহ'লে কিমান দেৰি লাগে ঠিক নাই, তোৰ ব্লাড দিওঁতে। আৰু সেইকাৰণে এতিয়া ইয়াৰ পৰা ওলাই দিম, ওলাই চাই থাকিব। বডিটো দেখা অকণমান দেখা নাই। হাই গাইজ, ফাইনেলি পাই গ'লোহি যোৰহাট। আৰু এতিয়া ব্লাড এজন কেঞ্চেল হৈ গ'ল। আমাক কাঠখনকে ব্লাড নিদিয়ে, ঘৰৰ পৰা মানা কৰিছে ব্লাড দিবৰ কাৰণে, কিবা প্ৰব্লেম হ'ব বুলি। একচুৱেলি ব্লাড দিলে ভাল, ব্লাড নিজেও দিব লাগে আৰু আনেও দিব লাগে, ভাল কথা। আৰু মই দিম এতিয়া ব্লাড অলপ পাছত। পোন প্ৰথমবাৰৰ বাবে ব্লাড দিম আজি মই। ৰক্তদান কৰিব লাগে, ৰক্তদান মহান দান জানেই আপোনালোকে। আৰু আজি পোন প্ৰথমবাৰ দিম, টেষ্ট কৰিম। এতিয়ালৈকে টেষ্ট কৰা নাই, টেষ্ট কৰি লওক, তাৰপৰা দেখা যাব ব্লাড মোৰ ভাগৰ লয় নলয়। যদি লয় মই ব্লাড দিবলৈ সাজু আছোঁ। গৌৰৱে দিব, প্লাণ্টিকে নিদিয়ে। প্লাণ্টিকৰ 50 কেজি নাই মানে, ৱেটটো কম আছে, নহ'লে এই দিলে 47 আছে। আৰু ফাইনেলি ব্লাড দি দিলোঁ, গৌতম দিলে, মই দিলোঁ। এতিয়া ৱেটটো কম আৰু কেঞ্চেল, যিহেতু কেঞ্চেল হ'ল। আৰু দাদা দুজনে দিলে, ব্লাডটো দি পিনি এতিয়া আহি আছোঁ। ৰক্তদান মহান দান দিলোঁ, ভাল লাগিলে। আৰু এনেকৈ অনাগত দিন ব্লাড দি থাকিম। কথা দিছোঁ, কাৰোবাক দৰকাৰ হ'লে ক'ব। 3-4 মাহৰ মূৰে দি থাকিব পাৰিম আৰু এতিয়া ব্লাড। ন' টেনশ্যন। জীৱনত প্ৰথমবাৰ দিছোঁ, অলপ ভয় এটা ভাৱ লাগিছিলে, কিন্তু এতিয়া ন' ফিল। আৰু যে এইফালে ব্ৰিজ বনি আছে যোৰহাটত, অভাৰ ব্ৰিজ। উৰণীয়া সেতু বনি আছে তলতে, একদম সুন্দৰকৈ। যোৰহাটখনত এইফালে অভাৰ ব্ৰিজ হৈ গ'ল, উৰণীয়া সেতু হৈ গ'ল। কিন্তু আজি তাৰিখলৈকে মোৰ ঘৰলৈ সোমোৱা ৰাস্তাটোকে নবনিলে। কাকনো ক'ম, কাকনো বুলিম? ককা সকলোৱে দায়ী চুলি থকা নে কি বুলি কয় যে, তেনেকুৱা লাগি আছে মোৰ ঘৰৰ ৰাস্তাটো। মানে বৰষুণ দিলে মই কি ক'ম, এটা প্ৰকাণ্ড পুখুৰী, এটা প্ৰকাণ্ড পুখুৰী। এদিন এটা ভিডিঅ' বনাম আমাৰ বৰষুণৰ বতৰত, যি কষ্টত ল'ৰা ছোৱালীখিনি স্কুললৈ যায়। সেইটো যিজন ভুক্তভোগী বা যিজন ল'ৰা ছোৱালী স্কুল গৈ থাকে, তেওঁহে বুজি পায় কিমান কষ্ট স্কুল যাবলগীয়া হয়। সেইটো কিন্তু দেখাম এদিন, মই ভিডিঅ'টো বনাম, সকলোবিলাক চাই দিওঁ ভিডিঅ'টো। A few moments later. গাইজ, ফাইনেলি পাই গ'লোহি জামুগুৰি। আৰু মিটাপ একচুৱেলি শেষ হৈ গ'ল। এতিয়া যাবলৈ বেয়া লাগিছে, ৰুবুদা মই যাবলৈ আহিছে। ৰুবুদা আহিছে ডিমাপুৰৰ পৰা আৰু মই আহিছোঁ যোৰহাটৰ পৰা। আৰু মোৰ মোবাইলো একেবাৰে ছুইচ অফ হৈ গ'ল। প্ৰণৱদা মোবাইলটোত আকৌ ভিডিঅ' কৰিবলগীয়া হৈছে, এনেকুৱা অৱস্থা হৈছে। আমাৰ প্ৰণৱদা আহিছে। প্ৰণৱদা এইফালে, প্ৰণৱদা প্ৰণৱদা একচুৱেলি মোৰ গুৰু এতিয়া, মানে বহুত কিবা কিবি মানে। এতিয়া কি ক'ম আৰু, মানে নকওঁ। আৰু এইফালে আমাৰ দাদা আছে, ভাইটিৰ ভাগৰ ভিডিঅ'টো চাই পেজটো ফ'ল' কৰি দিব, আৰু শ্বেয়াৰ কৰিব। আপোনাৰ পেজ এটা আছে, কৈ দিয়ক। মোৰ পেজটো এতিয়া গৰীব বন্ধুক আপোনালোকক ফ'ল' কৰি দিব। এইফালে প্ৰণৱদা আছে, প্ৰণৱদা পেজটো নামে আছে প্ৰণৱ। আৰু এজনকতো ক'ব নালাগে বাৰু, একদম এনেকুৱা এটা গুৰ মাৰিব যাতে আমি একদম গংগাত আমি পলিবাৰ হলত ভাত বাঢ়ি থৈছে বোলে, খাম অকল, আৰু বেলেগ চিন্তা নাই। মিটাপ শেষ হৈ গ'ল, সকলোবিলাক গুচি গ'ল। আৰু আমাৰ ৰুবুদা আৰু এতিয়া মই লাষ্ট। আৰু ইয়াৰ পিছত চাগে আৰু কোনো নাথাকিব, কোনো নাই, তোমালোকৰ পাছত কোনো নাই। আৰু আপোনাৰ মই পোৱালি পূৰা ঘূৰি গ'ল, বৌ আছে, বৌ সকলোকে লাইক কমেণ্ট দি আছে দেই, চবকে কিন্তু তাক লাইক কমেণ্ট কৰি জনাই দিব। আৰু এতিয়া আছে আমাৰ কৈছোঁ, অলপ আগত কৈছে। আৰু সেইবিলাক নালাগে, কম আৰু বহুত বেছি মিছ কৰিলোঁ। সকলোকে বহুত বেছি মিছ কৰিলোঁ। আৰু এইবিলাক পূৰা বেনাৰ চেনাৰ লগাই থোৱা আছিলে, বেনাৰবিলাক, কিন্তু নহ'ল। আৰু
কিতাপত এটা আলোচনা কৰা হ'ল আৰু আলোচনাটো মই ধুনীয়াকৈ পলিবাই কৰিছোঁ যিহেতু মই নাই এনেকুৱা ধৰণৰ এটা কৰা হ'ল ধুনীয়াকৈ কৰিছোঁ আপোনালোকক হা। মানে এতিয়া মানে আপোনালোককো কৈছোঁ লগতে সিহঁতৰ চেনেলত থৈ দিওঁ সকলোৱে গম পাব যে আমি কাৰোবাৰ যদি বৰ ডাঙৰকৈ কিবা বেমাৰ হৈছে বা বহুত কিবা ধৰক মানে কিবা সহায় প্ৰয়োজন হৈছে তেনেকুৱা মানুহসকলক একেচোতে কাৰোবাক 2 লাখ টকা প্ৰয়োজন হৈছে সেইটো আমি দিব নোৱাৰোঁ কিন্তু আমি যিখিনি সৰু সৰুকৈ আমি আজি গোট খালে মানে আজি গোট খোৱা ইউটিউবাৰখিনি আছোঁ বা ফেচবুক ক্ৰিয়েটৰখিনি আছোঁ সকলোৱে অলপ অলপকৈ গোটাই মানে সেই মানুহজনক আমাৰ সমৰ্থ অনুযায়ী সহায় কৰিছোঁ এই সিদ্ধান্তটো আপোনালোকক কেনেকুৱা লাগিলে জনাব কথা দিছোঁ মানে ৰাইজে নখ জোকাৰিলে নৈ বয় নৈ বয়। কথা এষাৰ আছে যে আৰু সেইটো আৰু এতিয়াৰ পৰা মই আজি ব্লাড দি আহিছোঁ প্ৰথমবাৰ 3 মাহৰ পিছত যদি কাৰোবাক দৰকাৰ হয় কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট কৰিব পাৰে আৰু এতিয়া কোৱা আৰু বিৰাটেই ভাল লাগিলে যি পলিবাই পদক্ষেপ ল'লে আৰু সেই পদক্ষেপটো আমিও মানে সুদূৰ গুৱাহাটীৰ পৰা তিনিচুকীয়াৰ পৰা মানুহ গোট খুৱাই দিলোহি কিন্তু এহেঁতিহে আহিব নোৱাৰিলে দেই একদম চৰি দেই একদম মোৰ ফালৰ পৰা একদম 100%। এতিয়া তুমি কিবা এটা ক'ব লৈছিলা, কৈ দিয়া। কামতে ব্যস্ত থাকিলোঁ বিশেষ কাম বৰ ডাঙৰ কাম পোৱা নাই এতিয়ালৈকে পলিবাক কম বাৰু গৰমে গৰমে পোৱা নাই গালিখিনি আগতীয়াকৈ শুনি লওঁ তাৰপিছত লাহেকৈহে আমাৰ ৰিপ্লাইটো দিম বুলি ভাবি আছোঁ মই গম পালোঁ কিন্তু তাৰ আকৌ ৰুদাই ক'ব দিব আৰু যিখিনি মানে কথা বতৰা হ'ল ইয়াত যি মিটআপত ইউটিউবাৰখিনিয়ে যিখিনি আলোচনা কৰিলে শুনি আজি মানে পলিবাৰ মুখৰ পৰা নথৈ আনন্দিত হৈছোঁ কেলৈ মানুহে আজিৰ তাৰিখত যিখিনি ডিচিশ্যন পলিবাৰে লৈছে এনেকুৱা ডিচিশ্যন লোৱা মানুহ তাৰমানে খুবেই কম আছে বুলি মই জানো আৰু জানি বুজিয়ে কথাষাৰ ক'বলৈ বাধ্য হৈছোঁ আৰু সেইবাবে পলিবাক অশেষ ধন্যবাদ জনাইছোঁ সুদূৰৰ পৰা গুৱাহাটী তেজপুৰ নগাঁও য'ৰ পৰাই নহওক বাৰু তেখেতলোক আহিলে সকলোলৈকে মানে বহুত বহুত শুভকামনা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এদিন থাকিব নোৱাৰাৰ কাৰণে একদম আৰু ক্ষমা বিচাৰিছোঁ। ক্ষমা বিচাৰিছোঁ আপোনালোকে বেয়া নাপাব একো নাই বেয়া নাপায় ঠিক আছে হ'ব দিয়ক এতিয়া সেৱাহে ধৰি লওক ভাতটো খাই দিওঁ আৰু